ৰাম নাৰায়ণ ৰাম। পৃথিৱীত বহুতো মানুহ আছে যিসকল হিন্দু হৈ যে হিন্দু মাক মাৰিবলৈ ভজ দেখোঁ। মোকো এক চিঠি আহিছিল য'ত লেখা আছিল যে হেজা হিন্দু সমাজৰ পৰা অহা আৰু হেজা মোৰ মৃত্যুৰ পাছত মোৰ মৃত শৰীৰ শ্মশানত জ্বলাব নোৱাৰিব। নাজানো কিজন মানুহে এনেধৰণে কৰে। মই এই কথা হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰ লোকক কৈছিলোঁ। তেতিয়া মুছলমানৰ লোকে কৈছিল যে হেজা মোৰ মৃত শৰীৰ মনোৱাৰ পাছত হেজা নিজৰ কবৰস্থানত ঠাই দিব। হিন্দুৱে কৈছে যে মই মুছলমানৰ পক্ষত আছোঁ, কিন্তু তিনি নহজন মই কেৱল প্ৰকৃতিৰ পক্ষত আছোঁ। বাস্তৱতে আৰৱ দেশত কোনো গছ-গছনি নাই। হেজাত মৃত শৰীৰক বালি তলত ঠাই দিয়া হজৰ ভাৰত গছ-গছনি আছে। হেজাৰ বাবে ইজাত মৃত শৰীৰ জ্বলাই দিয়া হজৰ ভাৰত 14 বছৰৰ পূৰ্বে কোনো মুছলমান নাছিল। ধৰ্ম কোনো কাপোৰ নহজত যিটো মনৰ পৰা আহিলে পিন্ধি মনৰ পৰা খুলিব পৰা যাজক। আপুনি নিজে নিজৰ মাৰ্জিলৈ বিভিন্ন ধৰ্মলৈ পৰিৱৰ্তন কৰিব পৰা নাই। মই একগৰাকী ব্যক্তিৰ ঘৰত গৈছিলোঁ। হেজাৰ ঘৰতো এক ল'ৰাৰ আছিল যিজনে 22 বা 23 বছৰ হ'ব। হেজা খুব ৰোগী আছিল। মই হেজাৰ বুকুত হাত ৰাখি মনৰ ভিতৰত আৰাধনা কৰিছিলোঁ, যাৰ পাছত হেজা 3 মিনিটৰ ভিতৰত সুস্থ হ'ল। পুৱাৰে হেজা ডাক্তৰলৈ গৈছিল, পৰীক্ষা কৰাইছিল, কিন্তু কিছু নহ'ল। প্ৰতিটো মানুহৰ শৰীৰত মনোবিবেকৰ চেতনা ক'ত আছে, যি শক্তিৰে শিশুৰ জন্ম হজৰ হেজা শক্তি ক'ত হৈছে কোনো ডাক্তৰ ক'ব নোৱাৰিব। যি মই কৰিব পাৰোঁ হেজা প্ৰতিটো মানুহে কৰিব পাৰে। তাৰ বাবে আপুনিতো মাত্ৰ ধ্যান কৰিব লাগিব। যি বস্তু আমি ওপৰৰ পৰা লৈ আহিছোঁ হেজা আমি মাত্ৰ নিজৰ ভিতৰত জ্বলাই তুলিব লাগিব। হেজাক জগাব লাগিব। আপোনাৰ ভিতৰত যদি আপুনি মন্থন কৰে তেন্তে আপোনাক ভগৱানো লাভ হ'ব, আল্লাহ লাভ হ'ব। আপুনি কোন হৈছে হেজাও জানিব। সকলো গছ-গছনি মানুহ জীৱ-জন্তু একেই বস্তু, অৰ্থাৎ 75ৰ পৰা গঢ় লৈ উঠে। আপোনাৰ নিজৰ ওপৰত আস্থা ৰাখিব লাগিব, বিশ্বাস ৰাখিব লাগিব। যদি আপুনি নিজে নিজৰ ওপৰত বিশ্বাস নৰাখে তেন্তে আপোনাৰ ওপৰত কেউ বিশ্বাস নকৰিব। আল্লাহ ভগৱান মানুহ জীৱ-জন্তু গছ-গছনি সকলো প্ৰকৃতি আৰু আকাশৰ অংশ। তেওঁলোকৰ জ্ঞানে আমাৰ জ্ঞান আদৰ্শই আমাৰ আদৰ্শ, তেওঁলোকৰ ত্যাগে আমাৰ ত্যাগ। আপোনাৰ শক্তিক চিহ্নিত কৰক আৰু হেজাক জাগ্ৰত কৰক। আপোনাতো ধ্যান কৰিব লাগিব। যদি আপুনি ধ্যান কৰিব তেন্তে আপুনি নিজৰ বিবেক জাগাই পাব।